ৰাণীৰ কাষৰীয়া পাথাৰখামাৰ উমচাও বাৰেগাঁৱত সুঁৱৰি উৎসৱ পালন। গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম মেঘালয় সীমান্তৱৰ্তী ৰাণী শুকুৰবৰীয়াৰ পৰা কিছু নিলগৰ জাতি জনগোষ্ঠীৰ মিলনভূমি স্বৰূপ মেঘালয়ৰ ৰিভই জিলাৰ জিৰাং সমষ্টিত অন্তৰ্গত পাথাৰখামাৰ উমচাও বাৰেগাঁৱত যুগ যুগ ধৰি বাস কৰি অহা ৰাভা জনগোষ্ঠীৰ লোকসকলে মেঘালয়ত থাকিলেও পাহৰি যোৱা নাই নিজৰ পৰম্পৰা কৃষ্টি সংস্কৃতি। 1910 চনৰ পৰা বাৰেগাঁৱত পালন কৰি অহা এই সুঁৱৰি উৎসৱে অঞ্চলটোত বাস কৰি অহা সকলো জাতি জনগোষ্ঠীৰ লোকৰ মাজত সম্প্ৰীতিৰ এনাজাৰীডাল অধিক সুদৃঢ় কৰি আহিছে। আনহাতে বিগত বছৰৰ দৰে এইবেলিও যোৱা 24 এপ্ৰিলত পাথাৰখামৰ উমচাও বাৰেগাঁৱৰ খেতিপথাৰত ৰাইজৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে সুঁৱৰি উৎসৱ পালন কৰে। তেনেদৰে উমচাও বাৰেগাঁৱৰ ৰাইজৰ গয়ৰহৰ সভাপতি সুৰেন ৰাভা, সম্পাদক ভদ্ৰেশ্বৰ ৰাভাই জানিবলৈ দিয়া মতে উৎসৱৰ লগত সংগতি ৰাখি আন কাৰ্যসূচীৰ লগতে ৰাভা জনগোষ্ঠীৰ বগেজাৰী নৃত্য আৰু বিহু নৃত্য প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰিও অঞ্চলটোৰ উমচাও বাৰেগাঁৱৰ নামঘৰৰ পৰা এক আকৰ্ষণীয় শোভাযাত্ৰাৰে গোসাই লৈ আহি সুঁৱৰি উৎসৱত স্থাপন কৰা হয়। বিয়লি সুঁৱৰি উৎসৱৰ অন্তত নামঘৰৰ উপস্থিতিত সকলোৰে মাজত প্ৰসাদ আৰু লাড়ু বিতৰণ কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে এইবেলিৰ সুঁৱৰি উৎসৱৰ কাৰ্যসূচী সামৰণি পৰে। চিটি ৰিপৰ্ট, অমৃত নিউজ, গুৱাহাটী। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।